হেল্ল' গাইজ, ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমি দুটাও ভালে আছোঁ। এইপিনে আপোনালোকে মেচিনবোৰ দেখি গমেই পাইছে আমি ক'ত আহিছোঁ। মানুহজনৰ দাঁত পোকে খাইছে, সেইকাৰণে দাঁতৰ ডক্টৰৰ ওচৰত আহিছোঁ। এইপিনে তেখেতৰ 4টাকৈ দাঁত পোকে খাইছে, এটাটো চাৰ্জাৰী কৰিব লগা হ'ব বুলি কৈছে আৰু 3টা প্লাষ্টাৰতে হৈ যাব বুলি কৈছে। আৰু এয়া মোৰ এলাহ লাগি গৈছে, সেইবাবে এপাক বাহিৰতো আহিলোঁ। আৰু ডক্টৰজন কিন্তু বহুত বেছি ভাল, বহুত ধুনীয়াকৈ তেখেতে পেচেণ্টৰ লগত ব্যৱহাৰ কৰে। আৰু মানুহজনৰ বোলে বহুত বেছি বিষাইছে, সেইকাৰণে মই থাকিব নোৱাৰি বাহিৰত গুচি আহিলোঁ। আৰু এয়া দেখিছে হৈ গৈছে আৰু ডক্টৰজনে কৈছে বাকীকেইটা মানে 2 দিনমান পাছত কৰিব। আজিলৈ যাওঁ বলকচোন। আৰু আপোনালোকৰ যদি কাৰোবাৰ দাঁতৰ প্ৰব্লেম আছে তেন্তে আপোনালোকে আহিব পাৰিব, কামপুৰ গাৰ্লছ স্কুলৰ ওচৰতে আছে। আৰু এয়া আপোনালোকে চাইনবোৰ্ডখনত দেখিবই পাইছে। নম্বৰটো কালেক্ট কৰি আপোনালোকে তেখেতক ফোন কৰি সুধি ল'ব পাৰে। আজিলৈ বাই।